নমস্কাৰ, মই খাৰপেটীয়া দৰং অসমত অন্তৰ্গত জোনাকী জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ 10ম শ্ৰেণীত অধ্যয়ন কৰা এজনী ছাত্ৰী। মই বিকশিত ভাৰত বিল্লাথনৰ অধীনত এটা প্ৰজেক্ট তৈয়াৰ কৰিছোঁ আৰু এই প্ৰজেক্টটোৰ নাম হৈছে জলচক্ৰ প্ৰক্ৰিয়া। এই জলচক্ৰ প্ৰক্ৰিয়া এক প্ৰাকৃতিক প্ৰক্ৰিয়া। এই জলচক্ৰ প্ৰক্ৰিয়া পৃথিৱীৰ সকলো ঠাইতে সংঘটিত হৈ থাকে আৰু আমাৰ ভাৰতবৰ্ষ তথা অসমতো সংঘটিত হয়। এই জলচক্ৰ প্ৰক্ৰিয়া নিয়মিতভাৱে সংঘটিত হৈ নাথাকিলে আমি মানুহ তথা জীৱ-জন্তু আৰু উদ্ভিদৰ জীয়াই থকা কষ্টকৰ হ'ব আৰু খৰাং বা পানীৰ নাটনি তথা সমস্যাৰ দেখা দিব। আৰু এই জলচক্ৰ প্ৰক্ৰিয়া হ'বলৈ গ'লে কিছুমান ধাপৰ প্ৰয়োজন আৰু এই ধাপবোৰ হৈছে বাষ্পীভৱন, ঘনীভৱন, বৰ্ষণ আৰু সংগ্ৰহ। এতিয়া মই এই ধাপকেইটাৰ বিষয়ে ক'বলৈ ওলাইছোঁ। প্ৰথম ধাপটো হ'ল বাষ্পীভৱন। বাষ্পীভৱন হৈছে এনে এক প্ৰক্ৰিয়া যি প্ৰক্ৰিয়াৰ দ্বাৰা আমাৰ ভূপৃষ্ঠত থকা খাল, বিল, নদ, নদী, সাগৰ, মহাসাগৰ তথা জলাশয়ৰ পানীবোৰ সূৰ্যৰ পোহৰত ভাপ হৈ বাষ্প আকাৰেৰে আকাশলৈ উৰি গৈ ডাৱৰৰ সৃষ্টি হয় আৰু এই পানীবোৰ পুনৰ আমাৰ ভূপৃষ্ঠলৈ বৰষুণ আকাৰেৰে নামি আহে। এই হৈছে বাষ্পীভৱন। দ্বিতীয় ধাপটো হ'ল ঘনীভৱন। ঘনীভৱন হৈছে প্ৰাণী আৰু উদ্ভিদৰ পৰা উঠি যোৱা বাষ্পখিনি আকাশত ঘনীভূত হৈ সৰু সৰু টোপাললৈ পৰিণত হয় আৰু ইয়াকে ঘনীভৱন বুলি কোৱা হয়। তৃতীয় ধাপটো হ'ল বৰ্ষণ। বৰ্ষণ হৈছে ঘনীভূত হোৱা বাষ্পৰ টোপালবোৰ আকাশত ডাঙৰ আকাৰৰ হ'লেও এই পৃথিৱীৰ পৃষ্ঠত বৰষুণ আকাৰেৰে নামি আহে। এই হৈছে বৰ্ষণ। চতুৰ্থটো হৈছে সংগ্ৰহ। পৰি থকা পানী যেনে নদ, নদী, সাগৰ, মহাসাগৰ, খাল, বিল, হ্ৰদ আদি সংৰক্ষণ কৰাৰ সময়ত কিছুমান পানী আমাৰ ভূপৃষ্ঠলৈ সোমাই যায় আৰু এই সোমাই যোৱা পানীবোৰকে ভূগৰ্ভস্থৰ পানী বোলে। আৰু এই জলচক্ৰ প্ৰক্ৰিয়াৰ কিছুমান বৈশিষ্ট্য আছে। এই বৈশিষ্ট্যবোৰ হ'ল প্ৰথমতে পৃথিৱীৰ একাধিক জলচক্ৰ নিয়মিতভাৱে সংঘটিত হয়। দ্বিতীয়তে স্থান আৰু কালৰ পৰিৱৰ্তনৰ বাবে জলচক্ৰ প্ৰক্ৰিয়াৰ পৰিৱৰ্তন ঘটে। তৃতীয় বৈশিষ্ট্যটো হ'ল সৌৰশক্তি উদ্ভিদ তথা মানুহৰ কাৰ্যাৱলীয়ে এই জলচক্ৰৰ ওপৰত এক বিশেষ প্ৰভাৱ পেলায়। আৰু চতুৰ্থ ধাপটো হ'ল জলচক্ৰৰ জৰিয়তে পৰিৱেশৰ উপাদানবোৰ নিজৰ মাজত এক বিশেষ সম্পৰ্ক স্থাপন কৰে। এই জলচক্ৰ প্ৰক্ৰিয়া এনেদৰেই নিয়মিতভাৱে ভাপ হৈ আকাশলৈ উৰি যায়, আকৌ আকাশৰ পৰা পানী হিচাপে ভূপৃষ্ঠলৈ নামি আহে, আকৌ ভাপ হৈ উৰি গৈ আকৌ পানী হিচাপে ভূপৃষ্ঠলৈ নামি আহে। এনেদৰে এই প্ৰক্ৰিয়াটো নিয়মিতভাৱে হৈ থাকে। এই হৈছে জলচক্ৰৰ প্ৰক্ৰিয়া।